Hello everyone. আজি আমি ক্লাস 9 or NCERT Mathematics chapter 1 সংখ্যা প্ৰণালী আজি আৰম্ভ কৰিম। চোৱা আমি সৰু ক্লাছৰ পৰাই পাই আহিছো স্বাভাৱিক সংখ্যাৰ বিষয়, পূৰ্ণ সংখ্যাৰ বিষয়, ইয়াৰ পিছত তোমালোকে অখণ্ড সংখ্যাৰ বিষয় পাই আহিছা। তোমালোকে এই ডায়েগ্ৰামটো চোৱা, ইয়াত মই যিবিলাক সংখ্যা আমি পাম এই আটাইবোৰ সংখ্যা ইয়াত সোমাই দিছোঁ। তোমালোকে ইয়াৰ ভিতৰত কিছুমান এই ক্লাছত ইউজ নকৰিব পাৰা আৰু ইয়াৰ ভিতৰত কিছুমান ইউজফুল হ'ব পাৰে, ঠিক আছে। আজি যিয়েই হওক, তোমালোকে ইয়াত দেখা পাইছা এই অংকটো, ইয়াতে মই এন আখৰে সূচাই দিছোঁ যে ইয়াৰ ভিতৰত আটাইকেইটা স্বাভাৱিক সংখ্যা আছে, বুজি পাইছা। যাক এন আখৰে সূচায় স্বাভাৱিক সংখ্যা, যিবিলাক আমি গণনাত ব্যৱহাৰ কৰোঁ 1 2 3 4 অসমলৈ, বুজি পাইছা। মই ইয়াত লাগিলে লিখি দি আছোঁ 1 2 3 4 এইদৰে। এইবিলাক কি হ'ল স্বাভাৱিক সংখ্যা, ঠিক আছে। 1ৰ পৰা আৰম্ভ কৰি অসমলৈ ইয়াৰ আনটোবোৰ আমি বিচাৰি নাপাওঁ, ঠিক আছে। ই কৰবালৈ গৈ আছে আৰু এটা নম্বৰৰ পৰা আমি আৰম্ভ কৰোঁ। যেনেকৈ আমি ইংলিছ অসমীয়া লিখাবিলাক বাওঁফালৰ পৰা সোঁফালে লিখোঁ, তেনেকৈ আমি এটা মূৰ বাওঁফালে লিখোঁ আৰু সোঁফালে গৈ গৈ থাকোঁ, কাৰণ সেইটো মূৰটো আমি নাপাওঁ। তো এটা মূৰৰ পৰা আৰম্ভ কৰি লিখি গৈ থাকোঁ। তেতিয়া চোৱা নেক্সট পূৰ্ণ সংখ্যা, তোমালোকে পাই আহিছা পূৰ্ণ সংখ্যাৰ বিষয়। পূৰ্ণ সংখ্যা ইংলিছত হোল নাম্বাৰ্ছ বুলি কোৱা হয় আৰু সেই অনুসৰি ডাব্লিউ আখৰেৰে সূচোৱা হয়, ডাব্লিউ প্ৰতীকেৰে সূচোৱা। ইহঁত আৰম্ভ হয় 0 1 2 3 এইদৰে দিব পাৰোঁ। তো এইবিলাক আমি তালিকা বনাই আছোঁ, ঠিক আছে, টেবুলাৰ ফৰ্মত দি আছোঁ। আটাইবিলাক সংখ্যা দেখুৱাব পাৰি। এই তোমালোকে এটা বস্তু চোৱা, ইয়াতে এই স্বাভাৱিক সংখ্যাবোৰ ইয়াত সোমাই আছে নে নাই দেখা পাইছা। ইয়াৰ পৰা আৰম্ভ কৰিলে গোটেইবিলাক স্বাভাৱিক সংখ্যা পাওঁ, কেৱল 0টো সোমোৱাৰ কাৰণে এইটো পূৰ্ণ সংখ্যা গোটত পৰি গৈছে। তো সেইকাৰণে মই কি কৰিছোঁ চোৱা, মই ধৰিছোঁ যে এই গোটটো ইয়াত গোটেইবিলাক স্বাভাৱিক সংখ্যা আছে। তোমালোকে ইমান সৰু বুলি ভাবিলে ইয়াতে ঠাই নহ'ব নেকি, এনেকুৱা কথা নহয়। মই জাষ্ট দেখুৱাবলৈ এইটো লৈছোঁ ডায়েগ্ৰামটো, যে ইয়াৰ ভিতৰত গোটেইবিলাক যদি স্বাভাৱিক সংখ্যা হয় তেতিয়াহ'লে এই স্বাভাৱিক সংখ্যাৰ গোটটো পূৰ্ণ সংখ্যাৰ এই ডাঙৰ গোটটোৰ ভিতৰত সোমাই যাব। কেৱল 0ৰ কাৰণে এইটো পূৰ্ণ সংখ্যা গোটটোৰ সৃষ্টি হৈছে, কিন্তু ইয়াৰ ভিতৰত স্বাভাৱিক সংখ্যা সোমাই আছে, বুজি পাইছা। এতিয়া চোৱা নেক্সট অখণ্ড সংখ্যা। অখণ্ড সংখ্যাক আমি 0ৰ পৰা আৰম্ভ কৰি এইদৰে লিখিব পাৰি +-1 +-2 +-3 বা এইদৰে লিখিব পাৰি। আমি অলপ মাজৰ পৰা আৰম্ভ কৰি এইফালে 1 2 3 আৰু এইফালে -1 -2 -3, ঠিক আছে। যাক সূচোৱা হয় জেড আখৰেৰে। এই দুইটাত যিকোনো এটা ধৰণে আমি লিখিলেই হ'ল, বুজি পাইছা। 0ৰ পৰা আৰম্ভ কৰি এইফালে কেৱল চিনবিলাক দুটা চিন একেলগে দি পেলাই, কাৰণ ইয়াত দেখা পাইছা ইয়াতো 1 2 3 বিলাক আহি আছে, কেৱল চিনবিলাক বেলেগ, সেইকাৰণে একেলগে লিখি দিব পাৰি। এতিয়া চোৱা জেড আখৰটো ক'ৰ পৰা আহিছে। অখণ্ড সংখ্যা ইংলিছত ইণ্টিজাৰ্ছ বুলি কোৱা হয়। ইয়াক আইৰে সূচাব পাৰি, জেডেৰে সূচোৱা হৈছে, সদায় জেডেৰে সূচোৱা হয়, তোমালোকে পাবা। এই জেড শব্দটো আহিছে জেহলান শব্দটোৰ পৰা, জেহলান। ঠিক আছে, এই শব্দটোৰ পৰা জেডটো আহিছে, ইয়াৰ প্ৰথম আখৰটো লোৱা হৈছে। তোমালোকে দেখা পাইছা যে ইয়াৰ পৰা যদি আমি আৰম্ভ কৰোঁ এই গোটেইখিনি অসীমলৈ যে গৈ আছে, ইয়াত এইবিলাক কি সংখ্যা পূৰ্ণ সংখ্যা। তো সেইকাৰণে মই যেতিয়া এই গোটটো লিখিছিলোঁ অখণ্ড সংখ্যাৰ, বুজি পাইছা, ইয়াত কি বুজাইছোঁ মই, অখণ্ড সংখ্যাৰ গোট, বুজি পাইছা। এই গোটটোৰ ভিতৰত পূৰ্ণ সংখ্যা সোমাই আছে দেখুৱাই আছোঁ, বুজি পাইছা। মানে এই এৰিয়াৰ ভিতৰত গোটেইবিলাক অখণ্ড সংখ্যা থাকিব
তো অখণ্ড সংখ্যা থাকিব মানে কি এইবিলাকো অখণ্ড সংখ্যা এইবিলাকো অখণ্ড সংখ্যা আৰু যিবিলাক এইবিলাক নহয় মানে পূৰ্ণ সংখ্যা বা নেচাৰেল নাম্বাৰ আৰু স্বাভাৱিক সংখ্যা নহয় সেইবিলাকো ইয়াত সোমাই থাকিব পাৰে তো সেইবিলাক হ'ল আচলতে এই ঋণাত্মক সংখ্যাবিলাকেই কথা কোৱা হৈছে তো আটাইবিলাক মিলি পেলাই কি হ'ব অখণ্ড সংখ্যা বুজি পাইছা তো অখণ্ড সংখ্যাৰ ভিতৰত স্বাভাৱিক সংখ্যা সোমাই থাকে পূৰ্ণ সংখ্যাও সোমাই থাকে তোমালোকে এই ডায়েগ্ৰামটোৰ পৰা সকলো বস্তু বুজি পাবা আৰু ইয়াৰ পৰা চাই লোৱা লাগিলে কেনেকৈ সোমাই আছে এতিয়া চোৱা নেক্সট পৰিমেয় সংখ্যা ঠিক আছে আচ্ছা পৰিমেয় সংখ্যাবিলাক মই দিয়াৰ আগতে এটা বস্তু তোমালোক বুজাই দিওঁ দেখা পাইছা এই কুৱেশ্যন যিটো কিউৰে দিয়া হৈছিল এইটো হ'ল পৰিমেয় সংখ্যা আৰু যিটো কিউ টেষ্টৰে দিয়া হৈছে সেইটো অপৰিমেয় সংখ্যা তোমালোকে পিছত পাবা এই গোটেইখিনি লৈ পেলাই ইয়াত তোমালোকে চাবা এই পৰিমেয় সংখ্যাটো এই গোটেইখিনি সোমাই দিছে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা গোটেইখিনি সোমাই দিছে আৰু একেলগে কি কৰিছে ইয়াতে এই গোটেইখিনিৰ পৰা সৃষ্টি হৈ পেলাই কি গঠিত হৈছে পৰিমেয় সংখ্যা পৰিমেয় সংখ্যাবিলাক কেনেকুৱা থাকিব পাৰে যিবিলাক এইবিলাকৰ ভিতৰত নপৰিব পাৰে পিছত দেখা পাবা তোমালোকে আগতে পাই আহিছা চাগে হয়নে নহয় এইটা ক্লাছ এইটোতো পাই আহিছা তোমালোকে জানা এইবিলাক 1/2 3/2 এনেকৈ সংখ্যাবিলাক p/q আহি থাকিলে এইবিলাকৰ ভিতৰত নপৰে এইবিলাকৰ বাহিৰত পৰে কিন্তু এইবিলাকো পৰিমেয় সংখ্যা এতিয়া চোৱা অপৰিমেয় সংখ্যা ইয়াত দেখা পাইছা এই গোটেইখিনি মিলি পেলাই যিটো ডাঙৰ ছেটটো হৈছে ডাঙৰ গোটটো হৈছে এই গোটটোক ৰিয়েল নাম্বাৰ্ছ বা বাস্তৱ সংখ্যা বুলি কোৱা হয় যিবিলাক বাস্তৱত আমি পাওঁ আৰু ইয়াত তোমালোকে দেখা পাইছা এই সম্পূৰ্ণ ছেটটো ইয়াক কোৱা হয় কমপ্লেক্স নাম্বাৰ্ছ আমি জেনেৰেল মেথছত এই বাস্তৱ সংখ্যাৰ ভিতৰত এইখিনি পঢ়িম ঠিক আছে এইখিনি মই তোমালোকৰ অতিৰিক্ত নলেজৰ কাৰণে দিছোঁ তোমালোকে চোৱা এতিয়া এইবিলাক আচলতে কি দেখা পাইছা কমপ্লেক্স নাম্বাৰ লিখিছোঁ মই এইবিলাক এনেকুৱা ফৰ্মত থাকে এই কমপ্লেক্স নাম্বাৰৰ ভিতৰত এই বাস্তৱ সংখ্যা পৰিব এই তোমালোকে যিবিলাক পাই আহিছে এইবিলাক পৰিব তোমালোকে ক'বা যে এইটো ফৰ্মত কেনেকৈ হ'ব a প্লাছ আই বি আই যদি বিটো 0 হৈ যায় তাহলে কি থাকিব এয়া থাকিব নে নহয় তেতিয়া যদি কোনোবাই লিখে 3 প্লাছ 0i তাহলে কি হ'ব 3 আহিব তো 3 এটা কি পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা বা অখণ্ড সংখ্যা যিকোনো এটা ক'ব পাৰা তো সেইকাৰণে দেখা পাইছা আটাইবিলাক বাস্তৱ সংখ্যা a প্লাছ 0i আৰ্হিত কিন্তু আটাইবিলাক কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যা a প্লাছ bi আৰ্হিত হ'ব পাৰে ইয়াৰ ভিতৰত বাস্তৱ সংখ্যা পৰিব পাৰে যদি পিৰ মান 0 হয় যদি পিৰ মান 0 নহয় তেতিয়াহ'লে ইমাজিনাৰী নাম্বাৰ্ছ মই ইয়াতে IM লিখিছোঁ এইটো পৰিব এটা বেলেগ ছেটত পৰিব যিটো বাস্তৱ সংখ্যাতকৈ বেলেগ দেখা পাইছা কোনো সম্বন্ধ নাই দুইটাৰ মাজত তো তাত কি হ'ব বি কেতিয়াও 0 হ'ব নালাগে তো এইবিলাক সংখ্যাক কাল্পনিক সংখ্যা বা বাস্তৱ সংখ্যা বুলি অবাস্তৱ সংখ্যা বুলি কোৱা হয় ইমাজিনাৰী নাম্বাৰ্ছ এই ইমাজিনাৰী নাম্বাৰ্ছৰ ভিতৰত পিয়ৰ ইমাজিনাৰী কিছুমান পৰিব পাৰে যিবিলাক বি আই আৰ্হিত থাকিব য'ত এয়াৰটো নাথাকে বুজি পাইছা কমপ্লেক্স নাম্বাৰৰ এই পাৰ্টটোক ৰিয়েল পাৰ্ট এই পাৰ্টটোক ইমাজিনাৰী পাৰ্ট বুলি কোৱা হয় গতিকে ইমাজিনাৰী পাৰ্টটো নাথাকিলে কেৱল ৰিয়েল পাৰ্টটো থাকিলে ইয়াত ৰিয়েল নাম্বাৰ্ছ পৰিব আৰু যদি ৰিয়েল পাৰ্ট ইমাজিনাৰী পাৰ্ট দুইটা থাকে তেতিয়া ইহঁত ইমাজিনাৰী পাৰ্টত পৰিব বুজি পাইছা আৰু যদি ইয়াৰ ভিতৰত এটো 0 হৈ যায় কেতিয়াবা তেতিয়া ইয়াত পিয়ৰ হৈ যাব আৰু পিয়ৰ ইমাজিনাৰী হৈ যায় মই কি কৈছোঁ ইমাজিনাৰী কেতিয়া হ'ব যেতিয়া a প্লাছ বি আইৰ ভিতৰত দুইটা থাকিব পাৰে বুজি পাইছা দুইটা থাকিব পাৰে মানে এটা কথা নহয় যে এইটো থাকিবই লাগিব এইটো থাকিব পাৰে নাথাকিব পাৰে কোনো অসুবিধা নাই ইয়াতে কৈছে নহয় ইমাজিনাৰী যিটো ছেট এইটো এই গোটেইখিনি ছেট কৈছে এই গোটেইখিনি ছেটত বিৰ মান কেৱল 0 হ'ব নালাগে বাকী এৰ মান যেই হওক কিন্তু ইয়াত এৰ মানটোৰ কথা আছে ইয়াত এৰ মানটো 0 হ'ব লাগিবই তেতিয়া পিয়ৰ ইমাজিনাৰী হ'ব বুজি পাইছা ইয়াত পিৰ মান 0 নহ'ব মানে কি ইয়াতে 3 প্লাছ 2i এদের হ'ব পাৰে ঠিক আছে ইয়াতে 0 প্লাছ 2i হ'ব পাৰে তো এইবিলাক কি হ'ব
ইয়াকো কোৱাব ইমাজিনাৰী, কিন্তু এইটো পিয়ৰ আৰু এইটো পিয়ৰ নহয়, এইটো পাৰ্থক্য থাকিব। তো এইবিলাক আমি ইয়াতে আলোচনা নকৰোঁ, জাষ্ট মই তোমালোকক দেখুৱাই আছোঁ যে এই ছেটটো কেনেকৈ সোমাই থাকে। তো ইয়াতে এইবিলাক কমপ্লেক্স নাম্বাৰ, আৰু এইবিলাক অবাস্তৱ, এইবিলাক বাস্তৱ, আৰু বাস্তৱ আৰু অবাস্তৱ মিলি পেলাই হৈছে জটিল সংখ্যা। ঠিক আছে, এতিয়া চোৱা, মই পৰিমেয় সংখ্যাৰ বিষয়ে তোমালোকক দেখুৱাই আছোঁ। পৰিমেয় সংখ্যাবিলাকত তেনেকৈ টেবুলাৰ ফৰ্মত আমি লিখিব নোৱাৰি, তালিকাবদ্ধভাৱে লিখিব নোৱাৰি এনেকৈ। কিয় লিখিব নোৱাৰি আমি? চোৱা, পৰিমেয় সংখ্যাবিলাক পি বাই কিউ আৰ্হিত থাকে, আৰু তোমালোকে জানা পি আৰু কিউ দুইটা কি হ'ব লাগে? অখণ্ড সংখ্যা, য'ত কিউ নট ইকুৱেল টু 0, কিউ ইজ নট ইকুৱেল টু 0, অখণ্ড সংখ্যা। তেতিয়া ইহঁতক কি কোৱা হয়? একোটা পৰিমেয় সংখ্যা। বুজি পাইছা? যিবিলাক সংখ্যাক পি আপন কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত কিউ ইজ নট ইকুৱেল টু 0 আৰু পি আৰু কিউ দুইটা অখণ্ড সংখ্যা, তেনেকুৱা সংখ্যাবিলাকক পৰিমেয় সংখ্যা বুলি কোৱা হয়। আৰু এইবিলাকৰ ডেফিনেশ্যন তোমালোকে পাই আহিছা, পৰিমেয় সংখ্যাৰো পাই আহিছা। ঠিক আছে, এতিয়া মই সংখ্যা ৰেখাবিলাকৰ কথা অলপ আলোচনা কৰোঁ। চোৱা, মই ইয়াতে সংখ্যা ৰেখা এটা আঁকি আছোঁ। সংখ্যা ৰেখা সদায় আমাৰ সুবিধাজনক হয় অখণ্ড সংখ্যাত আঁকো। বুজি পাইছা? এইটো আমাৰ সুবিধাজনক। মই তোমালোকক কৈ দিওঁ যে বাস্তৱ সংখ্যাবিলাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি বা সংখ্যা ৰেখাত সিহঁতৰ স্থান পাব পাৰি, কিন্তু যিবিলাক কাল্পনিক সংখ্যা, বাস্তৱ নহয় যিবিলাক, এই ছেটটো কাল্পনিক কৈছিলোঁ নহয়, ইমাজিনাৰী নাম্বাৰ্ছ। তোমালোকে পিয়ৰটোৰ বিষয়ে আৰু বাদ দিয়ে, পিয়ৰটোৰ বিষয়ে যদি তোমালোক কনফিউজন লাগে, ইয়াৰ বিষয়ে মই ইয়াতে ডিটেইলছ আলোচনা নকৰোঁ। বুজি পাইছা? পিয়ৰটো কি হ'ব? কেৱল বি আই হ'লে হয়। ইমাজিনাৰী গোটেইবিলাকক কোৱা হয় পিয়ৰটো ইমাজিনাৰী, পিয়ৰ ইমাজিনাৰী। বুজি পাইছা? পিয়ৰ ইমাজিনাৰীটো ইমাজিনাৰী ভিতৰত পৰে। যেনেকৈ ইয়াতে চাবা, অখণ্ড সংখ্যাৰ ভিতৰত পূৰ্ণ সংখ্যা পৰে, তেনেকুৱা আৰু। বুজি পাইছা? ইমাজিনাৰী হ'ল অলপ ডাঙৰ ছেট, আৰু পিয়ৰ ইমাজিনাৰী অলপ সৰু, য'ত কেৱল বি আই থাকিব লাগে, ইয়াৰ মান 0। মানে এনেকুৱা আৰু ক'ৰবাত আছে 3 + 2i, 5 + 3i, এইদৰে সংখ্যা আছে, আৰু দুইটা মানে 0 নহয়, এনেকৈ আছে ধৰি লোৱা। বুজি পাইছ? আৰু কেতিয়াবা দেখা পাবা যে এটো 0 হৈ আছে, ইয়াত বিটো 0 হ'ব নালাগে, কিন্তু এইটো মনত ৰাখিবা, এইটো কেতিয়াও 0 হ'ব নালাগে। এইটো 3i এইদৰে লিখা আছে। তো এইবিলাক কি হ'ব? আমি একেলগে ইমাজিনাৰী বুলি কওঁ, কিন্তু ইয়াৰ ভিতৰত পিয়ৰটো এইটো পৰিব, য'ত এটো 0 আৰু বিটো কেতিয়াও 0 হ'ব নালাগে। বিটো 0 হ'লেতো এইবিলাক বাস্তৱত পৰি যাব, বাস্তৱ সংখ্যা। তোমালোকে কি বুজি পালা? যে এইবিলাক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব নোৱাৰি, এইবিলাকৰ স্থান আমি সংখ্যা ৰেখাত বিচাৰি নাপাওঁ, কিন্তু বাস্তৱ সংখ্যাবিলাকৰ স্থান সংখ্যা ৰেখাত বিচাৰি পাওঁ। পৰিমেয় সংখ্যাবিলাকৰ স্থান তোমালোকে পাই আহিছা, অখণ্ড সংখ্যাৰ দেখা পাইছা ইয়াত কেনেকৈ স্থান আছে। 0, 1, 2, 3 এইবিলাকতো কি হয়? অখণ্ড সংখ্যা। ইহঁতৰ স্থান আমি পাই আহিছোঁ, ধৰি লওক 1/2 স্থান ইয়াতে হ'ব, তোমালোকে পাই আহিছা আগতে। এনেকৈ অপৰিমেয় সংখ্যা যিবিলাক, তোমালোকে পিছত পাবা এইখিনি কথা। মই ইয়াতে অপৰিমেয় সংখ্যাৰ বিষয়ে একো নকওঁ, মই পিছৰ ছেকশ্যনটোত ক'ম। ঠিক আছে, পিছৰ অনুচ্ছেদত ক'ম। এইবিলাকৰ স্থান পোৱা যায়, আমি কেনেকৈ পাওঁ পিছত দেখা পাবা। এতিয়া তোমালোকেতো এইবিলাক প্ৰিভিয়াছ ক্লাছত কৰি আহিছা, পৰিমেয় সংখ্যাবিলাকৰ স্থান উলিয়াইছিলা এটা গেপৰ ভিতৰত। এইটো 1তকৈ সৰু হয় নে নহয়? 2 ভাগৰ এভাগ লৈছিলা, এই গেপটোৰ 2 ভাগৰ এভাগ। প্ৰথম কথাটো হ'ল এইটো 1তকৈ সৰু। যদি 3/2 থাকিলেহেঁতেন, তেতিয়াহ'লে এইটো লিখিছিলা তোমালোকে এইদৰে মিশ্ৰ আকাৰত। এইটো কিমান হ'ব? 1/2 এইদৰে লিখিছিলা। তেতিয়াহ'লে 1ৰ পিছত 1 + 1/2 বুলি ক'ব পাৰি। আৰু এনেকুৱা মিশ্ৰ আকাৰত থাকিলে আমি ক'ব পাৰি দুটা পৰিমেয় সংখ্যা যোগ হৈ আছে, এইদৰে ক'ব পাৰি 1 + 1/2। তোমালোকে এইদৰে লিখিছিলা যে 0ৰ পৰা 1 পিছত আৰু 1/2, মানে কি 1লৈকে আহিছে, আৰু এটা 1/2 1তকৈ সৰু, আৰু ইয়াৰ পৰা ইমানলৈকে কিমান 1 নহ'ব নেকি গেপটো?
ইয়াৰ পৰা ইয়ালৈকে যদি 1 হয় 0ৰ পৰা 1 লৈকে 1 ধৰিলোঁ আমি, তাহলে 1ৰ পৰা 2 লৈকে তো 1 থাকিব লাগিব গ্যাপটো, বুজি পাইছা? 1 + 1 2 হৈছে, তো 1ৰ তই সৰু মানে 1ক 1 পাবলৈ হ'লে যিটো গ্যাপ আমি পাওঁ সেই গ্যাপটোৰ 2 ভাগৰ ভাগটো আমি লৈ পেলাই ইয়াতে 3/2 লিখি দিওঁ, বুজি পাইছা? 1টো আহি গ'ল 0ৰ পৰা 1, পিছত 1/2 আৰু 1/2 যোগ হৈছে, তো আৰু 1/2 মানে কি এইখিনি তোমালোকে আগতে এইবিলাক কৰি আহিছা, মই আৰু ডিটেইলছ আৰু ইয়াত কোৱাৰ দৰকাৰ নাই। এতিয়া তোমালোকে চোৱা যে পৰিমেয় সংখ্যাবিলাকক কিয় আখৰেৰে কিয় সূচোৱা হয়। মই এইখিনি মুচি আছো। পৰিমেয় সংখ্যাবিলাকক কিয় আখৰেৰে কিয় সূচোৱা হয়। পৰিমেয় সংখ্যা যিবিলাক পি বাই কিউ আৰ থাকে নহয়, য'ত পি আৰু কিউ অখণ্ড সংখ্যা, অখণ্ড সংখ্যাটো জানা তোমালোকে, আৰু কিউ ইজ নট ইকুৱেল টু 0, হয়নে? তোমালোকক কৈ দিওঁ যে এনেকৈ এটা সংখ্যা যদি আমি লিখো 3/2 4/3 যিকোনো সংখ্যা, দুটা অখণ্ড সংখ্যা তলত আৰু ওপৰত, তেতিয়াহ'লে আমি কি দেখা পাওঁ? ইয়াৰ পৰা এনচাৰ কি আহিব? 4ক 3কে আমি হৰণ দিব পাৰি, তেতিয়াহ'লে কেনেকৈ আহিব এনচাৰটো? তোমালোকে কেনেকৈ হৰণ দিবা আগতে পাই আহিছা, 3 এবাৰ যাব 1 থাকিব, এতিয়া দশমিক দি পেলাই তোমালোকে 0 লিখিব পাৰা, ঠিক আছে? এটা 0 নমাই দিলা, হয়নে? ইয়াতে কিমান হ'ব? 9 নহয় জানো? ঠিক আছে, ইয়াৰ পিছত থাকিব 1 আৰু এটা 0 নমাই দিলা, তো এইবিলাক গৈ থাকিব এনেকৈ, হয়নে? ঠিক আছে, ইয়াত দেখা পাইছা মই কেনেকৈ উলিয়াইছিলোঁ, 4ক ডিভাইড কৰি আছোঁ, হয়নে নহয়? 3ৰে এতিয়া মই 4.000 লিখি আছোঁ, দশমিকৰ পিছত আমি 0 লিখিব পাৰি যিমানকেইটা ইচ্ছা হয়, কোনো অসুবিধা নাই। তেতিয়া এবাৰতো হৰণ হৈ গৈছে, আমাৰ বাকী 1 আহিছে, কিন্তু আকৌ হৰণ কৰিবলৈ হ'লে আমি দশমিক বহুৱাইছোঁ। এতিয়া দশমিক বহুৱাৰ পিছত এইটো 4.0 হৈ আছে, তো আমি 40 বুলি ক'বলৈ হ'লে আমি ইয়াত দশমিক বহুৱাব লাগিব ভাগফলত। তো 40 হিচাপত যেতিয়া আমি এক মিনিট, ইয়াত নহয়, ইয়াত দশমিক বহুৱাইছোঁ নহয়, তেতিয়া ইয়াতো 1.0 হ'ব লাগিব, ৰাইট? এইটো কথা হৈ আছে, 40 নহয় 10 হিচাপত ভাবিবলৈ আমি ইয়াত দশমিক বহুৱাব লাগিব, যাতে ইয়াৰ পৰা 0 নমোৱাৰ পিছতে 10 হৈ যায়, নহ'লেতো এইটো 1.0 থাকিব দশমিক নবহালে। তো সেই দশমিকটো বহুৱাই পেলাই কি বনাইছোঁ? 10 বনাই দিছোঁ। তেতিয়া 3 3 9 হৈছে, 10 - 9 1 আহিছে, আকৌ এটা 0 নমাব পাৰি, কাৰণ দশমিক দি দিছোঁ নহয় আগতে, 0 নমাব পাৰি। তো এইটোতে তোমালোকে আগতে কৰি আহিছা। তো যিটো ফলাফল আহে আমাৰ, এইটো ভাগফল নহয় নেকি? ভাগফলটো আহে, তো সেইকাৰণে কি দেখা পাওঁ যে দুটা অখণ্ড সংখ্যাৰ ভাগফল এইটো, সেইকাৰণে আমি ভাগফল ইংলিছত আমি কুৱেশ্যন বুলি কোৱা হয়, আৰু সেই অনুসৰি পৰিমেয় সংখ্যাবোৰক কিউ আখৰেৰে সূচোৱা হয়। কুৱেশ্যনটোৰ কিউটো লোৱা হয়, কাৰণ দুটা অখণ্ড সংখ্যাৰ ভাগফলটো পৰিমেয় সংখ্যা, বুজি পাইছা? ইয়াক আমি ভাগফল বুলি ক'ব নোৱাৰি নেকি? দুটা অখণ্ড সংখ্যাৰ ভাগফল এইটো, কাৰণ এইটোৰ পৰা এইটো আহিছে, এইটোৰ সমান এইটো, বুজি পাইছা? এতিয়া তোমালোকে ক'বা যে পৰিমেয় সংখ্যা ইংলিছত ৰেচনেল নাম্বাৰ্ছ বুলি কোৱা হয়, ৰেচনেল নাম্বাৰ্ছ ক'ৰ পৰা আহিল নামটো? এইটো তোমালোক কৈ দিওঁ, আগতে তোমালোকে অনুপাত পাই আহিছিলা, দুটা সংখ্যাৰ মাজত অনুপাত লোৱা, দুটা ৰাশিৰ মাজত। মই যে দুটা অখণ্ড সংখ্যাৰ মাজত অনুপাত লৈ লওঁ, -3 আৰু 2ৰ মাজত, তেতিয়া এইদৰে লিখিব নোৱাৰিম নেকি? অনুপাত মানে কি? তুলনামূলক সম্বন্ধ। তো এইদৰে মই লিখি দিলোঁ, যে যাক কোৱা হয় ভগ্নাংশৰ ৰূপ। অনুপাত লোৱাৰ কেইটামান ৰূপ আছে, শব্দ ৰূপত, ৱাৰ্ড ফৰ্ম, ভগ্নাংশ ৰূপ, কলন ৰূপ, 3টা ৰূপ থাকে। যদি কলন ৰূপ নহয়, ভগ্নাংশ ৰূপত যেতিয়া আমি লিখোঁ দুটা অখণ্ড সংখ্যাৰ অনুপাত, তেতিয়া ই এটা পৰিমেয় সংখ্যালৈ পৰিণত হৈ যায়। অৰ্থাৎ আমি ক'ব পাৰি যে ৰেচ' অফ 2 integers
আৰু সেই ৰেচটোৰ নামৰ পৰা ৰেচনেল নাম্বাৰ চাইছে বুজি পাইছা ৰেচনেল ইয়াৰ ইমান অংক তোমালোকে দেখাব পাৰে ৰেচ বুজি পাইছা ঠিক আছে তোমালোকক গোটেইখিনি কৈ দিছোঁ এতিয়া তোমালোকে ক'বা যে ছাৰ ইয়াতে পৰিমেয় সংখ্যাবিলাকৰ ভিতৰত অখণ্ড সংখ্যা বাস্তৱ সংখ্যা নহয় পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা এইবিলাক কেনেকৈ পৰে তো এইটো তোমালোক কৈ দিওঁ মই যে তোমালোকে দেখা পাইছা P/Q হিত থাকে পৰিমেয় সংখ্যাবিলাক যদি মই এটা সংখ্যা লওঁ স্বাভাৱিক সংখ্যাৰ পৰা মই 4টা লৈ আছোঁ 4 যে 4ক আমি 4/1 লিখিব নোৱাৰি নেকি 4/1 কাৰণ আমি কি পাওঁ এটাৰ পৰা 4 পাওঁ বুজি পাইছা 4/1 লিখিলে 4 নাপাওঁ নেকি 1ৰে 4ক হৰণ দিলে 4 থাকিব তো 4/1 আমি লিখিব পাৰি য'ত P/Q হিত হৈ গৈছে এইটো দেখা পাইছা ঠিক আছে তোমালোকে লিখিব পাৰিব ইয়াতে 4টো হ'ল P আৰু 1টো হ'ল Q সেইকাৰণে আমি অখণ্ড সংখ্যাবিলাককো পৰিমেয় সংখ্যা বুলি ক'ব পাৰি অখণ্ড সংখ্যাবিলাক যেতিয়া পৰিমেয় সংখ্যা বুলি ক'ব পাৰি তেতিয়াতো স্বাভাৱিক সংখ্যা সোমাই যাব পূৰ্ণ সংখ্যা সোমাই যাব মই ইয়াতে স্বাভাৱিক সংখ্যা এক্সাম্পল দিছোঁ এইটো অখণ্ড সংখ্যা নহয় নেকি হ'ব লাগিলে -4 চাই লোৱা -4 -4/1 লিখিব পাৰি তো কি হ'ল আমি পৰিমেয় সংখ্যা অখণ্ড সংখ্যাবিলাকক পৰিমেয় সংখ্যাৰ আকৃতিত দিব পাৰি P/Q আকৃতিত দিব পাৰি গতিকে এইবিলাকো পৰিমেয় সংখ্যা আৰু সেইকাৰণে কি হৈছে পৰিমেয় সংখ্যাৰ যিটো গোট সেই গোটৰ ভিতৰত আটাইখিনি সোমাই গৈছে কিন্তু অপৰিমেয় যিবিলাক এইবিলাক দেখা পাইছা বেলেগ টাইপ মই লিখিছোঁ এইবিলাক ইয়াৰ লগত কোনো সম্বন্ধ নাই বুজি পাইছা এইবিলাক পৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা আৰু এইবিলাক সংখ্যা আমি P/Q আকৃতিত প্ৰকাশ কৰিব নোৱাৰি কিন্তু ইহঁতৰ স্থান সংখ্যাৰ ৰেখাত আছে বুজি পাইছা ইহঁতৰ একো একোটা স্থান আছে নিজৰ আমি উলিয়াব পাৰিম √2 √3 স্থান আগতে পিছত পাবা তোমালোকে এইবিলাক হ'ল অপূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল যিবিলাক হয় এইবিলাক অপৰিমেয় সংখ্যাত গুচি যায় পিছত পাবা তোমালোকে এইবিলাক ঠিক আছে তো এইবিলাক ইয়াৰ ভিতৰত নপৰে দেখা পাইছা কোনো সম্পদ আছে নেকি এইবিলাক ইয়াৰ ভিতৰত সোমাই গৈছে নেকি এই অংকটো হ'ল কি অপৰিমেয় সংখ্যা ইয়াত কিবা সোমাই আছে নেকি নাই একোৱেই নাই কিন্তু এই দুইটা লৈ পেলাই অপৰিমেয় পৰিমেয় দুইটা লৈ পেলাই হৈছে কি বাস্তৱ আৰু বাস্তৱ আৰু ইমাজিনাৰী বা কাল্পনিক সংখ্যা লৈ পেলাই হৈছে কমপ্লেক্স নাম্বাৰ যিটো হ'ল ইউনিভাৰ্চেল সেট ঠিক আছে তোমালোকে ভালকে বুজি পাইছা আমি জেনাৰেল সায়েন্সত এইখিনি বিষয়ে আলোচনা কৰিম হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত তোমালোকে এইখিনি পাবা পিছত ষ্টাডি কৰিবা যদি পঢ়া সেইকাৰণে এইখিনি নোট কৰি লোৱা তোমালোকৰ কামত আহিব ভৱিষ্যতে ঠিক আছে এতিয়া হ'ল সমতুল্য পৰিমেয় সংখ্যা তো এটা পৰিমেয় সংখ্যা মই 1/2 লিখি আছোঁ ইয়াক আমি 4/8 লিখিব পাৰি 2/4 লিখিব পাৰি আচ্ছা এইটো প্ৰথমতে মই 2/4 লিখি দিওঁ 2/4 4/8 ঠিক আছে 6/12 এইটো লিখিব পাৰি 1/2 লিখিব পাৰি নাই তো আটাইবিলাক কি হ'ব সমতুল্য পৰিমেয় সংখ্যা কাৰণ এই ইয়াত কি হৈছে এই সংখ্যাটোৱেই বাৰে বাৰে লিখা হৈ আছে কিন্তু ইহঁতৰ ৰূপটো খবৰ সলনি হৈ আছে কিন্তু মানবিলাক একে সেইকাৰণে আমি সমান চিহ্নৰ দ্বাৰা আমি ইহঁতক লিখিব পাৰি বুজি পাইছা সমান চিহ্নৰ দেখাব পাৰি যে ইয়াত সমান বা দুটা পৰিমেয় সংখ্যা এইদৰে সমান চিহ্নৰ দুইফালে লিখিব পাৰি কিয় লিখিব পাৰি কাৰণ ইহঁত সমতুল্য ইহঁতৰ মান সমান দেখাত বেলেগ হ'ব পাৰে ঠিক আছে এইবিলাক পাওঁ কেনেকৈ আমি লব আৰু হৰ উভয়কে যিকোনো অশূন্য সংখ্যাৰে পূৰণ বা হৰণ দিলে আমি পাওঁ এনেবোৰ সংখ্যা সমতুল্যবিলাক তো এই আটাইবিলাক কি হ'ল 1/2 সমতুল্য আৰু ইয়াৰ ভিতৰত যিকোনো এটা যদি আমাক কয় যে সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ ইয়াৰ ভিতৰত আমি 1/2 ল'ম কিয় কাৰণ এই আটাইবিলাকে প্ৰতিনিধিত্ব কৰি আছে 1/2 স্থানটোৱে মানে সংখ্যা ৰেখাত যদি 1/2 স্থান ইয়াতে থাকে ইয়াতে এই স্থানটো 1/2 বুজাব 2/4 বুজাব 4/8 বুজাব 6/12 বুজাব আৰু আছে 35/70 এইটো বুজাব বুজাব নাই
আৰু এই আটাইকেইটাৰ ভিতৰত এইটো হ'ল পৰিমেয় সংখ্যাটো প্ৰামাণিক ৰূপ 1/2 এইবিলাক প্ৰামাণিক ৰূপত নহয়। তো আমি কি কৰোঁ, এইবিলাক এনেকুৱা পালে আমি প্ৰামাণিক ৰূপত লৈ আহোঁ। আৰু য'ত এই ৰূপটোত পি আৰু কিউ দুয়োটা সহমৌলিক থাকে। সহমৌলিক মানে পি আৰু কিউৰ ওৱানৰ বাহিৰে বেলেগ কোনো উৎপাদক থাকিব নালাগে, বেলেগ কোনো উৎপাদক নাই। আৰু তলৰটো ঋণাত্মক নহয়, ধনাত্মক থাকিব লাগে। বুজি পাইছা? কিউটো হ'ল। তো সেইকাৰণে এই স্থানটো আটাইবিলাকক প্ৰতিনিধিত্ব কৰি আছে। তো সেই অনুসৰি আমি এইটো সদায় চুজ কৰোঁ। ঠিক আছে, আই হোপ তোমালোকে বুজি পাইছা। এইটো 1/2 স্থান, 2/4 স্থান, 4/8 স্থান, 6/2 স্থান হ'ল। তো এটাবিলাক সমতুল্য পৰিমেয় সংখ্যা, মানে সমমানৰ, সমতুল্য বা সমমান বুলি ক'ব পাৰি। আৰু ইহঁত আটাইকেইটা পৰস্পৰ সমতুল্য। কিন্তু মই যদি কওঁ এইটোৰ সমতুল্য এইটো নেকি, হয়, এইটোৰ সমতুল্য আকৌ এইটো, কাৰণ এইটোৰ পৰা এইটো পাব পাৰি, এইটোৰ পৰা এইটো পাব পাৰি। এই আটাইকেইটা কি সমান, মান সমান। বুজি পাইছা? আটাইকেইটা সমানে যদি নকওঁ সমতুল্য বুলি কওঁ। আচ্ছা, এতিয়া চোৱা, তোমালোকক সহমৌলিকৰ বিষয়ে অলপ কৈ দিওঁ। তোমালোকে ভাবি আছা যে সহমৌলিকবিলাক মৌলিক নেকি? এই সংখ্যাটো চোৱা, এই পৰিমেয় সংখ্যাটো, এইটো এটা ইয়াত যিটো পি আৰু কিউ আছে, এইকেইটা সহমৌলিকত আছে, বা এইটো পৰিমেয় সংখ্যাৰ প্ৰামাণিক ৰূপটো আছে। এই পৰিমেয় সংখ্যা প্ৰামাণিক ৰূপত আছে, কাৰণ পি আৰু কিউ দুইটা কি সহমৌলিক। ইয়াৰ কাৰণটো কি, 4ৰ যিকেইটা উৎপাদক আছে এইকেইটা 9ৰ উৎপাদকৰ লগত নিমিলে, সাধাৰণ উৎপাদক নাই, কেৱল 1টোৱে থাকিব। তো সেইকাৰণে ইয়াত কি সহমৌলিক। তো সহমৌলিক হোৱাৰ কাৰণে মৌলিক কৰাৰ প্ৰয়োজন নাই। মৌলিক নহ'ব পাৰে, যৌগিক হ'ব পাৰে, দুইটা যৌগিক হৈ আছে, তথাপি কি সহমৌলিক। বুজি পাইছা? পি আৰু কিউ দুইটা। এতিয়া তোমালোকে দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াব লাগে। তোমালোকে এটা কথা কৈ দিওঁ যে অখণ্ড সংখ্যাবিলাকতো আমি লিখি গৈ থাকোঁ, 2, 3 এইফালে গৈ থাকোঁ আমি। কিন্তু তোমালোকে এটা কথা জানা নেকি যে অখণ্ড সংখ্যাৰ মাজত, দুটা ক্ৰমিক অখণ্ড সংখ্যাৰ মাজত আৰু অখণ্ড সংখ্যা নাই। কিন্তু দুটা পৰিমেয় সংখ্যা যদি আমি লওঁ একেবাৰে ওচৰা ওচৰি, 1/2 আৰু তোমালোকে কোৱা কি লওঁ, ইয়াত একেবাৰে ওচৰত ধৰিলে 1/4 আছে, 1/4 ইয়াতে। ঠিক আছে, তো 1/4 আৰু 1/2 মাজতো অসীম সংখ্যক আছে। এটা মনত ৰাখিবা যে আমি হিচাপ কৰিব নোৱাৰি কিমান সংখ্যক পৰিমেয় সংখ্যা আছে। আৰু আগতে তোমালোকে দেখা পাইছিলা মই টেবুলাৰ ফৰ্মত লিখিব পৰা নাই, কিয়? কাৰণ ইহঁতৰ মাজত পৰিমেয় সংখ্যা বহুত আছে, কাক লিখিম, কোনটো লিখিম। কিন্তু অখণ্ড সংখ্যাবিলাক লিখি গৈ থাকিলে আমি গৈ থাকিব পাৰি, ইহঁত গৈ আছে অসীমলৈ সঁচা, কিন্তু ইহঁতৰ মাজত কোনো সংখ্যা আৰু বাকী নাথাকে। আমি গোটেইবিলাক লিখি গৈ থাকিব পাৰি, কিন্তু পৰিমেয় সংখ্যাবিলাক এনেদৰে নোৱাৰি। যদি লিখি গৈ থাকোঁ আমি, তেতিয়াহ'লে আমি পেলাই গৈ থাকিম বহুত পৰিমেয় সংখ্যা। আমি ক'ব নোৱাৰি যে এইকেইটা লিখি গৈ আছোঁ আৰু আমি এইদৰে ক'ব পাৰি যে পৰিমেয় সংখ্যা পেলাই গৈ আছোঁ, লিখি গৈ আছোঁ, কিন্তু বহুতো পৰিমেয় সংখ্যাত পেলাই গৈ আছোঁ, বহুতো নহয়, অসীম সংখ্যক। আৰু সেইকাৰণে আমাৰ ইয়াতে টপিকছবিলাক থাকিব, পৰিমেয় সংখ্যাবিলাক, দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা কেইটামান উলিয়াব, 5টা হ'ব পাৰে, 6টা হ'ব পাৰে, এইদৰে দিব আমাক। এইবিলাক আমি কিদৰে উলিয়াব পাৰিছোঁ। প্ৰথমটো নিয়ম হ'ব তোমালোকৰ যে দুটা পৰিমেয় সংখ্যা যদি R আৰু S দিয়া থাকে, তেতিয়াহ'লে আমি এটাকে উলিয়াব পাৰি এনেকৈ, R + S / 2। দুটা পৰিমেয় সংখ্যা যোগ কৰি তাক 2ৰে ডিভাইড কৰিলে ইয়াৰ মাজত এটা পৰিমেয় সংখ্যা পাওঁ। এইদৰে আমি কৰিব পাৰিম। মই এক্সাম্পল দেখুৱাই আছোঁ, চোৱা। মই 1/2 আৰু 1/4 মাজত দেখুৱাই আছোঁ। তো দুইটাক প্লাছ কৰিলে কি আহে চোৱা, 1/4 আৰু 1/2 + 1/4 কি হ'ব? ইয়াতে 4 বনাই দিলে ওপৰত 2 লাগিব ন, 2/4 মানে 3/4 হৈ যাব, ৰাইট? এইটো হ'বনে নাই? চোৱা, ইয়াতে 4 হ'লে কি হ'ব, ওপৰত 2 লাগিব, 2 + 1 3, হয় নহয়? 2/4 + 1/4 মানে কি 2 + 1/4 2। অ'কে,
ইয়াৰ পিছত 3/4 ইনটু 1/2 ৰাইট এটা লিখিব পাৰি নোৱাৰি আচ্ছা চোৱা তোমালোকে এইটো যদি তোমালোকে বুজি পোৱা নাই মই অলপ দীঘল কৰি আছোঁ এইটো মানে এইটো নহয় জানো ইয়াত প্ৰচিনালি কি হ'ব 1/2 নহ'ব নেকি উলটি যাব প্ৰচিনালি কি হৈছে 2ৰ গুণাত্মক বিপৰীতটো আহিছে ইয়াত কি আহিব 8 4 to 8 ওপৰত 3 তো 3/8 হ'ব দুইটাৰ মাজত এটা পৰিমেয় সংখ্যা দুটা পৰিমেয় কি কি আছে 1/2 আৰু 1/4 তো ইয়াৰ মাজত থাকিব কি 3/8 ইয়াৰ মাজত যদি তোমাক 3টা 4টা 5টা কৈ দিয়ে তোমালোকে আকৌ এই প্ৰচেছটো লগাব লাগিব আকৌ প্ৰচেছ এইটোৰা লৈ পেলাই নহয় এইটোৰা লৈ পেলাই তো ইয়াৰ একেবাৰে ঠিক মাজত এইটো আহিছে এতিয়া আমি আকৌ ল'লে এইটোৰা ল'ব লাগিব এইটোৰা ল'লে কি হ'ব ইয়াত এটা পৰিমেয় সংখ্যা আহিব যদি ইয়াত পৰিমেয় সংখ্যাটো আহে তেতিয়াহ'লে এইটোৰ মাজত নপৰিব নেকি অবভিয়াছলি পৰিব এইটো আৰু এইটোৰ মাজত পৰিব কিন্তু আমি এইটো আৰু এইটো ল'ম লৈ পেলাই ইয়াত উলিয়াম কাৰণ এইটো লৈ পেলাই এবাৰ উলিয়াই লৈছোঁ আৰু উলিয়াব নোৱাৰি বুজি পাইছা এইটোৰ ভিতৰত এটা যিকোনো ল'ব লাগিব কিন্তু এইটো এনেকৈ ক'ব নোৱাৰি যে আমি ইয়াতে একটাও নলৈ পেলাই কৰি দিম এনেকুৱা নহয় পিছত কৰিব পাৰিম যদি ইয়াত দুটা ওলাই যায় পিছৰ কথা তো মই ইয়াত উলিয়াব বিচাৰিছোঁ ইয়াত ঠিক মাজত পৰিব সেইকাৰণে এইটোৰা লৈছোঁ আৰু ইয়াত ঠিক মাজত পৰিলে এই দুইটাৰ মাজতো পৰিব 1/2 আৰু 1/4ৰ মাজত আকৌ যদি এইটো ওলাই যায় তেতিয়াহ'লে ইয়াৰ মাজত আৰু এটা ওলাবলৈ হ'লে এই যিটো লৈছিলোঁ এইটো ইয়াত যিটো আহিব মই আৰু লিখা নাই ইয়াতে এইটো আৰু 3/8 লৈ পেলাই এইদৰে আমি কৰি পেলাই ইয়াৰ মাজত উলিয়াব পাৰিম আৰু এনেকৈ কৰি কৰি গৈ থাকিলে ইয়াৰ ভিতৰতে থাকিব বুজি পাইছে বাহিৰত গুচি নাযায় তো আমি এই প্ৰচেছৰে আমি কৰিব পাৰিম তোমালোকে লাগিলে ট্ৰাই কৰি চাই ল'বা আচ্ছা মই 3/8 আৰু 1/2 লিখাই দি আছোঁ 1/2 প্লাছ 3/8 এইটোৰ মাজত এনেকৈ উলিয়াই ল'বা ঠিক আছে ওকে তো মাজতে ইয়াতে আহিব তো এইটো কিদৰে আহিব ইয়াতে হ'ব 7/8 ৰাইট 4 to 8 ওপৰত 4 লাগিলে 4 + 3 7 ইয়াতে আহিব 1/2 হ'লে 7/60 এইটো আহিব আহিবনে নাই ঠিক আছে তো এইটো মাজত থাকিব তোমালোকে মানবিলাক চাই ল'বা 7/16ৰ যিটো মান আহিব তোমালোকে দেখা পাবা 1/2 মানে 0.5 আৰু 1/4 এইটো কি হ'ব 1/4টো কিমান আহে চাই লোৱা 0.25 নেকি 0.25 ঠিক আছে হয়নে 0.25 এইটোৰ মান 0.25 এইটোৰ মান 0.5 এইটোৰ মাজত আহিব এইবিলাক 7/16 3/8 মানবিলাক উলিয়াই চাই ল'বা তোমালোকে ওকে ঠিক এতিয়া আৰু এটা পদ্ধতি মই দেখুৱাই দি আছোঁ চোৱা আৰু এটা পদ্ধতি আমি একেলগে গোটেইবিলাক উলিয়াব পাৰিম তো মই ভাবোঁ যে যিটো দ্বিতীয় পদ্ধতি মই দেখুৱাই আছোঁ সেইটো বেছি যথেষ্ট হ'ব বুজি পাইছা আৰু সহজো হ'ব কিন্তু এটা কথা কৈ দিওঁ যে মই দ্বিতীয় সমাধান যিটো দেখুৱাই আছোঁ তাত হৰবিলাক একে হোৱাটো প্ৰয়োজনীয় যদি নহয় আমি কৰিব লাগিব বুজি পাইছা যেনেদৰে আমি 1/2 আৰু 2/4 লিখি দিছিলোঁ মই 1 মিনিট 1/4 ন ইয়াত হৰবিলাক একে আছে নেকি নহয় সেইকাৰণে আমি এইটো উলিয়াব নোৱাৰি এই দ্বিতীয় সমাধানটোত আমি ইয়াতৰ হৰবিলাক সমান কৰিব লাগিব মই ইয়াত লিখিব লাগিব 2/4 আৰু ইয়াত লিখিব লাগিব 1/4 মানে 2 আৰু 4ৰ লসাগু 4 লসাগু লৈ পেলাই দুইটাৰ হৰ একে কৰি পেলাই কাম চলাব লাগিব তো তেনেকৈ আমি কি কৰোঁ চাই লোৱা যদি আমাক কয় আমাৰ উলিয়াব লাগে ধৰি লোৱা 3টা মানুহ 3টা উলিয়াব লাগে ঠিক আছে আমাক কৈছে কোনোবাই 3টা উলিয়াব লাগে ইয়াৰ মাজত একেলগে বুজি পাইছা ষ্টেপ 2-3টা কৰিব নালাগে আগতে দেখা পাইছিলা নহয় সেই সমাধানটোত কি আছিল প্ৰথমতে দুটা লৈছিলোঁ এটা পাইছিলোঁ আকৌ আৰু দুটা লৈছিলোঁ আৰু আকৌ এটা পাইছিলোঁ আকৌ এটা পাইছিলোঁ এইদৰে আমি কৰিব নালাগে একেলগে গোটেইবিলাক পাই যাম তো 3টা কৈ দিছে আমি 3টা একেলগে উলিয়াব পাৰোঁ চোৱা কেনেকৈ উলিয়াব পাৰি প্ৰথমতে এটা বস্তু চোৱা ইহঁতৰ মাজত সংখ্যা আছে নেকি 2/4 আৰু 1/4ৰ মাজত নাই 1/4ৰ পিছতে 2/4 আহি যাব ক্ৰম নকৰি আছে হয় ন 1ৰ পিছত 2
বুজি পাইছা? এইটো সৰু এইটো ডাঙৰ, ইয়াৰ মাজত সংখ্যা এতিয়া পাব নোৱাৰিম, নাপাওঁ। কিন্তু যদি লবটো ডাঙৰ হৈ থাকে পাম নে নাই? যদি ইয়াত 20 ইয়াতে 10 হৈ যায়, মাজত 9টা পাই যাম, হয়নে নহয়? তিনিটা ক'লে আমি কি কৰিব লাগিব? ইয়াৰ লগত এই 1টো যোগ কৰি দিব লাগে, আৰু যোগ কৰি পেলাই দুয়োটা পৰিমেয় সংখ্যাৰ লব আৰু হৰৰ লগত 3 + 1 মানে 4টো পূৰণ দি দিব লাগে। ঠিক আছে, তেতিয়া ইয়াৰ পৰা কি আহিব? 8/60 4/16। তোমালোকে দেখা পাইছা যে লবটো কি হৈছে? ডাঙৰ হৈ গৈছে নহয়, আৰু হৰটো একে থাকিব লাগিব, নহ'লে আমি মাজৰ পৰা উলিয়াব নোৱাৰিম। আমি প্ৰথমতে এইটো জানিব লাগিব যে কোনটো সৰু কোনটো ডাঙৰ। তো আমি কোনটোৰ পৰা আৰম্ভ কৰিম? যদি মই ইয়াতে এইটোৰ পৰা আৰম্ভ কৰি পেলাই 9/16 নেকি কৰি 10/16, তেতিয়াহ'লে হ'ব নেকি দুইটাৰ মাজত? নহয়, কাৰণ এইটো সৰু এইটো ডাঙৰ। তো সৰুটোৰ পৰা আৰম্ভ কৰি গৈ থাকিব লাগিব, একেবাৰে ডাঙৰটোৰ ওচৰ পাব লাগিব, তেতিয়াহ'লে মাজত থাকিব। দুইটাৰ মাজত ক'লে আৰু সদায় মাজতে ক'ব। তো হৰবিলাক একে কৰিলেতো আমি বুজি পাম যে কোনটো সৰু কোনটো ডাঙৰ পৰিমেয় সংখ্যা, নহ'লেতো বুজি নাপাওঁ। তো এইটোও আমাৰ প্ৰথমতে কৰিব লাগে, হৰটো একে লসাগুলৈ। এতিয়া চোৱা 4/16 পিছত কি আহিব? 5/16, 6/16, 7/16, ইয়াৰ পিছত 8/16। দেখা পাইছা? যিমানকেইটা আমাৰ উলিয়াব লাগে সিমানকেইটা আহি গৈছে। তো একেলগে আমি তিনিটা উলিয়াব পাৰিছোঁ। অ'কে, তোমালোকে অলপ আগতে এইটো 7/16 উলিয়াইছিলে নেকি? আগৰটোত মই উলিয়াই দিছিলোঁ চাগে, আগৰ সমাধানটোত এইটো আহিছিল নেকি? মই অলপ পাহৰি আছোঁ। ইয়াৰ পৰা তো ইয়াত সোমাই গৈছে এটা, তেনেকুৱা আহিব পাৰে। বুজি পাইছ? তো এই পদ্ধতিটোত আমি একেলগে গোটেইবিলাক উলিয়াব পাৰি, কিন্তু মনত ৰাখিবা হৰটো একে কৰিব লাগিব। যদি একে নহয় আৰু একে হ'লেতো কোনো অসুবিধা নাই। যেনেকৈ চোৱা 1 আৰু 2ৰ মাজত যদি কৈ দিয়ে পৰিমেয় সংখ্যা উলিয়াব লাগে, চাবা 1 আৰু 2ৰ মাজত অখণ্ড সংখ্যা নাই এটাও, কিন্তু পৰিমেয় সংখ্যা আছে বহুত, অসীম। বুজি পাইছা? ইয়াত অখণ্ড সংখ্যা ক'ব পাৰা, স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰা, কিন্তু পৰিমেয়তো হয় এইবিলাক। বুজি পাইছা? ঠিক আছে, আজিলৈ ইমানেই থাকক। নেক্সট আমি এক্সাৰচাইজ 1.1 পৰা আৰম্ভ কৰিম। ঠিক আছে।